হাই ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো আজি আমি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানে প্ৰি ফাইনেল যিখন পেপাৰ হৈ গ'ল সেইখন আলোচনা কৰিম। তো প্ৰথম অংকটো কি দিয়া আছে চাবা যে যদি AB = 36 হয় তেন্তে তলৰ কোণটো শুদ্ধ হ'ব। ঠিক আছে, অপশ্যনকেইটা চাই ল'বা তোমালোকে। তো প্ৰথম কথাটো হ'ল যেতিয়া তোমালোক এনেহান অংক দিয়ে তোমালোকে সদায় মনত ৰাখিবা যে দুইফালে দুটা অনুপাত দিয়া থাকিব। A আৰু B পজিশ্যনটো মানে বেলেগ বেলেগ হ'ব লাগিব। তো ইয়াতে চাবা ইয়াতে A পজিশ্যন দ্বিতীয়ত আছে, ইয়াতে B পজিশ্যন দ্বিতীয়ত আছে, তো এইটো নহ'ব। ইয়াতে A পজিশ্যন প্ৰথম আছে, B পজিশ্যন প্ৰথম আছে, তো এইটো নহ'ব। A পজিশ্যন প্ৰথম আছে, B পজিশ্যন প্ৰথম আছে, তো এইটো নহ'ব। তো ইয়াতে হ'ব কোনটো A:9 = 4:B। তাৰমানে A পজিশ্যনটো যদি প্ৰথম তাৰমানে A টো যদি লব হয় B টো হৰ হ'ব লাগিব, নহ'লে B টো যদি লব হয় A টো হৰ হ'ব লাগিব। তোমালোকে চাই লোৱা, মই জাষ্ট দেহাটো দিছোঁ তোমালোকে হয়নে নহয় চাই লোৱা। A:9 মানে A/9, 4:B মানে 4/B। যেতিয়া আমি ক্ৰছ মাল্টিপুল মানে ক্ৰছ পূৰণ কৰি দিওঁ A × B, ইয়াৰ লগত এইটো পূৰণ ইকুৱেল ইয়াৰ লগত এইটো পূৰণ 9 পূৰণ 4 × 36। গতিকে তোমালোকে ইমানখিনি কৰিব লগা নাই, খালি A আৰু B পজিশ্যনটো চাই ল'বা। যদি A টো মানে ছেকেণ্ড পজিশ্যনত থাকে, B টো ফাৰ্ষ্ট পজিশ্যনত থাকিব লাগিব, A টো ফাৰ্ষ্ট পজিশ্যনত থাকিলে B টো ছেকেণ্ড পজিশ্যনত থাকিব লাগিব, এনেকুৱা হ'ব লাগে। কিন্তু একে হ'লে এইটো নাপাবা তোমালোকে। ঠিক আছে, তো কথাটো হ'ল প্ৰশ্নখন আলোচনা কৰিছোঁ, তোমালোকে হয়তো চাইছা। কিন্তু কথা এটা কওঁ তোমালোকক, মানে হাৰ্ড ৱৰ্ক মানে কৰিব লাগিব। মানে হাৰ্ড ৱৰ্ক ইজ দ্য পিলাৰ অফ ছাকচেছ। যেনেকৈ ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ, হাৰ্ড ৱৰ্ক ইজ অলছ' পিলাৰ অফ ছাকচেছ। ঠিক আছে, তো সদায় হাৰ্ড ৱৰ্ক কৰিব লাগিব। আৰু কি জানানে, মানে ডিগ্ৰী মানে শিক্ষা আৰু মানে তোমাৰ ব্যক্তিত্ব এই দুটা বেলেগ বস্তু। মানে শিক্ষাটো বেলেগ, ব্যক্তিত্বটো বেলেগ। তো সকলোৱে ডিগ্ৰীটো পাছ কৰি পৰীক্ষাত কিতাপকেইখন পঢ়ি পাছ কৰি সকলোৱে ডিগ্ৰী ল'ব পাৰে, কিন্তু মানে ব্যক্তিত্ব যিটো সেইটো কিন্তু চবৰে একে নহয়। ঠিক আছে, মানে তোমালোকে সদায় মন কৰিবা যে আমাৰ যিবিলাক মানে কি কয় আমাৰ যিবিলাক চাইণ্টিষ্ট আছিল, মহান চাইণ্টিষ্ট আছিল, তো চাইণ্টিষ্টবিলাকত তাৰমানে কি হয় বেছিভাগ তোমালোকে মানে অধ্যয়ন কৰিলে গম পাবা, বেছিভাগেই তোমালোকৰ তাৰমানে কি কয় মানে খুব মানে দুখীয়া ঘৰৰ পৰা আহিছিল। খুব দুখীয়া মানে কিছুমানতো আনুষ্ঠানিক শিক্ষা নাছিলে। আনকি তোমাৰ চাবা যে গণিতৰ আমাৰ যিজন মানে স্বনামধন্য ব্যক্তি, যাৰ নাম ৰামানুজন, যাৰ নাম ক'লে মানে গণিতৰ মানে সেই আহি যায়, মানে গণিত মানে চাৰিওফালে গণিত যেন লাগে। তেখেতে তাৰমানে ইমান হাৰ্ড ৱৰ্ক কৰিছিল যে তেখেতৰ বেমাৰ হৈ থাকোঁতে তেখেতে হাৰ্ড ৱৰ্ক কৰিছিল। তো বেমাৰটো নিজৰ যি দেহত যি বেমাৰ হৈ আছে সেইটো কথা চিন্তা নকৰাকৈ তেওঁ গণিতৰ বিষয়ে মানে নতুন আৱিষ্কাৰ মানে নতুন অধ্যয়ন কৰিছিল। কিন্তু তাৰমানে ৰামানুজনৰ আনুষ্ঠানিক শিক্ষা সিমান মানে তেওঁ মানে কি কয় তেওঁ যিবিলাক মানে প্ৰব্লেম তাৰমানে তেওঁ যিবিলাক উপপাদ্য বা এনেকৈ নতুন বস্তু মানে উদ্ভাৱন কৰিছিল, তেওঁ কিতাপ বেছি মানে পোৱা নাছিল, তাৰমানে তেওঁ কিতাপ বেছি পোৱা নাছিল। তো এই বস্তুবিলাক কিছুমান তেওঁ মানে উদ্ভাৱন কৰা বস্তু কিছুমান আগতে মানে কিছুমান গণিতজ্ঞই উলিয়াইছে, কিন্তু তেওঁ সেই বস্তুটো জনা নাছিল। কিন্তু পিছত তেখেতৰ অৱস্থা ভাল হ'লেও কিন্তু তেওঁ এই হাৰ্ড ৱৰ্কৰ কাৰণে কিন্তু তেওঁ তাৰমানে বেছি দিন মানে জীয়াই নাথাকিল বা বেমাৰে লগ দিলে। খোৱা লোৱাত তাৰমানে তেখেতৰ মানে সেই নাছিল, মানে ইমান তাৰমানে গণিতত মগ্ন হৈ আছিল যে কেতিয়া খাব লাগে এইবিলাক মানে সেইটো নাছিল, আৰু নিজৰ প্ৰতি ধ্যান নাছিল। অকল গণিত ভাল পাইছিল, গণিত কৰিছিল। সৰুৰ পৰা তাৰমানে মন্দিৰত মানে সৰুতে যেতিয়া মানে কম বয়সীয়া আছিল তেতিয়া তাৰমানে কি কয় মন্দিৰত তাৰমানে তোমাৰ এই অনুষ্ঠানত কিবা মানে লাড়ু বিলাওঁতে তেখেতে তাৰমানে চাই পেলাই কৈ দিছিল যে পূজাৰীজনক কৈ দিছিল যে কি কয় মানে আপুনি এনেকৈ দুটাকৈ বিলালে বা এনেকৈ বিলালে শেষত এটা হৈ যাব। তেতিয়া পূজাৰীজনে আচৰিত দিছিল যে এই ল'ৰাজনে তাৰমানে চাই আছে, তেওঁৰ কথাটো হৈও তাৰমানে এটা লাভে শেষত হৈ গৈছে। মানুহ সংখ্যাত তেখেতৰ ইমান তেখেতৰ ইমান মানে নলেজ আছিল যে তেওঁ চাই পেলাই কৈ দিব পাৰিছিল যে কোনটো বস্তু কিমান হ'ব কিমান হৈ যাব। ঠিক আছে, তো আমি দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়োঁ। ছেকেণ্ড প্ৰশ্নটো চাই ল'ব কি দিয়া আছে
যে কিউ এটা মৌলিক সংখ্যা হয় তেন্তে ইয়াৰ উৎপাদকবিলাকৰ যোগফল তো ফাৰ্ষ্ট কথা আমি জানিব লাগিব মৌলিক সংখ্যা কাক বোলে ঠিক আছে যে যিবোৰ সংখ্যাৰ উৎপাদক সদায় দুটা মানে এক আৰু নিজেই সেইবিলাক সংখ্যাক মৌলিক সংখ্যা বোলে যেনে কি চাবা যে এটা এক্সাম্পল দিছোঁ দুইটো অকল দুই উৎপাদক এক আৰু দুই তাৰমানে দুইটো অকল একেদি হৰণ যায় আৰু দুই দি হৰণ যায় বেলেগ কোনো সংখ্যা দি হৰণ নাযায় যেনে তোমালোকে যেনে চাবিটো ল'ব পাৰা চাবিটো চাবাচোন একেদিও যায় দুই দিও যায় চাৰি দিও যায় তো ইয়াৰ তিনিটা উৎপাদক সেইকাৰণে চাবিটো মৌলিক সংখ্যা নহয় কিন্তু দুইটো মৌলিক সংখ্যা এনেকৈ তিনিটো মৌলিক সংখ্যা পাঁচটো মৌলিক সংখ্যা তিনি উৎপাদক কি হ'ব এক আৰু তিনিয়ে হ'ব একেদিও হৰণ যায় তিনি দিও হৰণ যায় সেনেকৈ তোমালোকে এতিয়া কিউ এটা মৌলিক সংখ্যা তো কিউ উৎপাদক অকল এক থাকিব আৰু নিজে থাকিব কিউ থাকিব তো এই দুটাৰ যোগফলটো তোমালোকক উলিয়াব দিছে তো যোগফলটো কি হ'ব 1 প্লাছ কিউ হ'ব ঠিক আছে তো এনচাৰটো চি হ'ব নিশ্চয় বুজি পাইছা প্ৰশ্নটো চাবা তো 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চাবা যে 0.0001436 মান্য ৰূপত প্ৰকাশ কৰা তাৰমানে ষ্টেণ্ডাৰ্ড ফৰ্মত প্ৰকাশ কৰিব দিছে এটা ষ্টেণ্ডাৰ্ড ফৰ্মত প্ৰকাশ কৰিলে সদায় কি কেনেকুৱা হ'ব লাগে তাৰমানে আমাৰ যিটো দশমিক আছে দশমিকৰ আগত এটা অশূন্য অংক থাকিব লাগে অংক বুলি কোৱাৰ লগে লগে কি আমাৰ মানে 0 1 2 3 4 5 6 7 8 9 এটা অংক তো অংক অশূন্য অংক মানে কি শূন্য থাকিব নোৱাৰে একৈৰ পৰা 9 লগি তাৰমানে এনেকুৱা টাইপৰ হ'ব লাগিব 1 পইণ্ট কিবা বা 2 পইণ্ট কিবা এনেকুৱা হ'ব লাগিব বা 1 হ'ব পাৰে এইটো ঠিক আছে তো মান্যটো হ'লে এতিয়া চাবা যে তোমালোকে দশমিকটো যে প্ৰথম মানে দশমিকটো ইয়াতে আছে এটা দুটা তিনিটা চাৰিটা তোমালোকে দশমিকটো একেলগে আনিব লাগিব ইয়ালৈকে আনিব লাগিব তো ইয়ালৈকে আনিলে সদায় মনত ৰাখিবা যদি দশমিকটো আমি বাওঁফালৰ পৰা সোঁফালে লৈ যাওঁ যিমান ঘৰ নিওঁ সিমান ঘৰ তাৰমানে 10 মানে পাৱাৰ হ'ব মাইনাছ হ'ব সিমান ঘৰ তাৰমানে এতিয়া চাবা মই কি ঘৰ আনিছোঁ বাওঁফালে সোঁফালে নিছোঁ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ তো 5 ঘৰ নিলে 10ৰ সূচকটো কি হ'ব মাইনাছ হ'ব তাৰমানে 10 টু দি পাৱাৰ -5 হ'ব ঠিক আছে আৰু এইটো অংকটো 1.436 হ'ব আৰু এইবিলাকতো হ'ব নোৱাৰে কাৰণ দশমিকৰ আগত এটা অশূন্য অংক থাকিব লাগে ইয়াতে এইটো 14টো মানে সংখ্যা এটা অংক নহয় আৰু এইটোতো নহয় এইটো 1436 এইটো নহয় এইটো মানে এইটো হলা হৈ যদি আমি বাওঁফালে আনিলো মানে সোঁফালৰ পৰা বাওঁফালে আনিলে ঠিক আছে তো আমাৰ এনসাৰটো এইটো হ'ব 4 নম্বৰ প্ৰশ্নটো চাবা n² - 1 ক 8 দ্বাৰা বিভাজ্য হ'লে n ৰ মান হ'ব তো এইটো তোমালোকক মই বৰপেটা ডিস্ট্ৰিক্টত আহিছে তো কবি দিছো সেইকাৰণে এইটো নকৰো 5 নম্বৰটো চাবা যে যদি p² = 12/27 তেন্তে p এটা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা এটা অপৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যা তো ইয়াতে তোমালোকে বৰ্গমূল লোৱা তো p ভ্যালুটো উলিয়াব লাগিলে তো বৰ্গমূল ল'বই লাগিব দুয়োপিনে তো দুয়োপিনে বৰ্গমূল ল'লে p² বৰ্গমূল p আৰু ইফালে ল'লে কি হ'ব 12/27 হ'ব না ঠিক আছে তো এতিয়া চাবা আমি হিপিনে আমি বৰ্গমূলটো তোমালোকে এইটো সূত্ৰ নিশ্চয় জানা যে a/a/b মানে কি √a/√b ঠিক আছে তো p মানে আমি কি পাম √12/√27 তাৰ মানে কি পাবা চাবা √12 মানে তোমালোকে 4 * √3 লিখিব পাৰিবা ঠিক আছে আৰু √27 মানে তোমালোকে লিখিব পাৰিবা 9 * 3 লিখিব পাৰিবা 9 × 3 = 27 না এতিয়া চাবা যে এতে 4 বৰ্গমূল কিমান 2 তো 2 হিচাপে কি ওলাই আহিব ইয়াতে √3 থাকিব আৰু 9 বৰ্গমূল 3 তো 3 টো ওলাই আহিব √3 ভিতৰত থাকিব ঠিক আছে তো √3 কাট যাব তো এটো 2/3 হ'ব আৰু 2/3 টো এটা পৰিমেয় সংখ্যা হ'ব কাৰণ হি p/q আকাৰত আছে ঠিক আছে পৰিমেয় সংখ্যা হ'ব ঠিক আছে তো এনসারটো আমাৰ পৰিমেয় সংখ্যা হ'ব ঠিক আছে তো তোমালোকক মই এটা কথা হলো যে তোমালোকে পেপাৰ আমাৰ যে পেপাৰ শব্দটো চলি আছে পেপাৰ মানে কাকত পেপাৰ শব্দটো তোমালোকক মানে ক'ৰ পৰা আহিছে গম পোৱা নে নোপোৱা তাৰ মানে চাবা যে আমাৰ এই যেতিয়া আমাৰ লিখাটো আগতে আমাৰ শিলালিপি আছিল প্ৰথম আমাৰ মানে শিলত লিখিছিল মানুহবিলাকে আৰু শিলবিলাকটো প্ৰকাণ্ড শিলবিলাক মানে বহুত ওপৰত আছিল আৰু তেতিয়া পঢ়িব জনা মানুহ কম আছিল আৰু যিকেইটাই জানছিল সেইকেইটাই তাৰমানে তোমাৰ ওপৰত ইমান ওপৰত যাই শিলত আকৌ লিখা পঢ়িব যাব নেকি তো সিহঁতে তাৰমানে যোৱা নাছিল তো এটা টাইমত শিলবিলাক তলত পৰি শিলা মানে পিছত সেইবিলাক মানুহে পঢ়িব পৰা হ'ল কিন্তু প্ৰথমতে তোমাৰ তাৰপিছত কি জানানে ইজিপ্তত তাৰমানে পেপিৰাছ নামৰ এবিধ গছ আছিল পেপিৰাছ নামৰ এবিধ গছ আছিল তো এই পেপিৰাছ গছৰ পৰা
এই মানে পেপা শব্দটো আহিছে পেপিৰাছ গছৰ পৰা প্ৰথম কাগজ মানে তৈয়াৰ হৈছিল আগতে তাৰ আগতে মানুহবিলাক এইগিলা কিন্তু যীশু খ্ৰীষ্টৰ জন্ম আগৰ ঘটনা তো ইয়াতে চাবা যে ইয়াৰ আগত মানুহে জন্তু ছালত লিখিছিল তো দীঘল কথাবিলাক ছালত তাৰমানে লিখিব পৰা অসুবিধা আছিল তো এই পেপিৰাছ শব্দটো লিখিছিল ঠিক আছে আৰু এই পেপিৰাছটো তাৰমানে পেপিৰাছৰ পৰা কি আহি গ'ল পেপাৰ আহি গ'ল এই পেপাৰ শব্দটো আজিও ইউজ হৈ আছে এইটো আচলতে ইজিপ্তৰ পৰা আহিছে ঠিক আছে আৰু এই চাবা এই যে আমাৰ যি মানে পেপিৰাছ শব্দ পেপিৰাছটোকে আকৌ গ্ৰীচ দেশত তাৰমানে কি বুলি কয় মানে বিব্লিয় বুলি কয় তো এই তাৰ পৰা এই বাইবেল আমাৰ যি বাইবেল শব্দটো আহিছে সেইটো কথা এই বাইবেল যে আমাৰ গ্ৰন্থখন আছিল তো সেই মানে গ্ৰীচ ভাষাত প্ৰথম মানে লিখা হৈছিল এইখিনি মই কিন্তু বেলেগ কিতাপৰ পৰাহে পঢ়ি পেলাইহে পাইছোঁ দেই তোমালোকক জনালোঁ তো চাবা যে 6 নম্বৰ প্ৰশ্নটো কি দিয়া আছে যে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰিলে 272 148 গসাগু নিৰ্ণয়ত জড়িত সোপানবোৰ হ'ল ঠিক আছে এনেকৈ দিয়া আছে তো তোমালোকক এতিয়া ক'ব মন যায় ষ্টেপ এই সোপান মানে ষ্টেপ মানে কথাটো হ'ল গসাগু উলিয়াওঁতে তোমালোকে কি কি ষ্টেপ প্ৰথম কৰিব লাগিব তো ফাৰ্ষ্ট ষ্টেপ এইটোৱে হ'ব 272 আৰু 148 সৰুটো দি ডাঙৰটো ভগ্ন কৰিব লাগে কৰিলে জমা 124 হ'ব তো এইটো আহিব ঠিক আছে তাৰপিছত আমি এই কলন বিধিটো কাৰ কাৰণে কৰিব লাগিব 148 আৰু 124ৰ কাৰণে তো সেইটো কৰিছে চাই লোৱা 148 আৰু 124 এইটো না 148 আৰু 124 দি একবাৰ হৈছে 24 হৈছে তো এক আহি যাব ঠিক আছে তাৰপিছত আমি কাৰ কাৰণে ইউজ কৰিব লাগিব কলন বিধি 124 আৰু 24ৰ কাৰণে 24 5 গুণ 120 4 বাকি হৈছে তো ই আমাৰ 3 নম্বৰত আহিব আৰু শেষত আহিব যে যিটো মানে শূন্যটো য'ত হয় মানে এ আৰু বি গসাগু মানে বি হ'ব যদি মানে r = 0 হয় ঠিক আছে b less than a হ'ব লাগিব ঠিক আছে তো ইয়াতে শূন্য হৈছে তো এইটো লাষ্টত থাকিব তো আমাক 1 2 1 3 4 3 ক'ত আছে 2 1 4 3 ঠিক আছে তো এনসারটো আমাৰ এইটো হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা 8 নম্বৰ প্ৰশ্নটো চাবা যে x² + 3x + k দ্বিঘাত বহুপদৰ এটা শূন্য 2 হ'লে k মান হ'ব ঠিক আছে তো k মান এইটো অংক ক্লাস 9 তে আছে যে এটা শূন্যৰ এইটো বহুপদক তোমালোকে px বুলি লবা পাবা ঠিক আছে তো এতিয়া যদি শূন্যটো 2 হয় তেতিয়া আমি কি লিখিব লাগে x ৰ জায়গাত 2 বহুৱাই দিব লাগে আৰু ইকুৱেল টু 0 কৰি দিব লাগে ঠিক আছে তো x ৰ জায়গাত 2 মানে কি ইয়াত x যিকেটা আছে তাত 2 বহুৱাই দিব লাগিব তো আমি কি পাম x² মানে 2² যোগ 3x মানে 3 * 2 যোগ k = 0 ঠিক আছে তো ইয়াৰ পৰা তোমালোকে কি পাবা 4 পাবা ইয়াতে 6 পাবা যোগ k = 0 that means 10 যোগ k = 0 তাৰ মানে k ভ্যালুটো আমি কি পাম -10 পাম প্লাসটো ইফালে দিলে মাইনাস হ'ব তো অপচনটো -10 হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা এতিয়া চাবা তোমালোকে পৰীক্ষাৰ বতৰ মেট্ৰিক পৰীক্ষা নিশ্চয় 10-12 ঘণ্টা পঢ়ি আছা তোমালোকৰ হয়তো এনেকুৱা প্ৰবলেম হৈছে যে তোমালোকে হয়তো ভাবি লৈছা যে বেছিকৈ পঢ়িলে আমাৰ মগজুত ভাগৰ লাগিব বা আমাৰ অৱসাদ ভাৱ এটা আহে তেতিয়া আমি কি ভাবো যে আমাৰ মগজুটো মানে আমাৰ ভাগৰুৱা হৈছে আমাৰ ব্ৰেইনটো ভাগৰুৱা হ'ল আসলতে কি জানানে তাৰ মানে ব্ৰেইনটো ভাগৰুৱা মানে আমি ভাগৰুৱা অনুভৱ কৰোঁ মাংসপেশীবিলাকৰ কাৰণে আৰু ব্ৰেইনটো আমাৰ মাংসপেশীৰ দ্বাৰা নচলে ব্ৰেইনটো চলে কিছুমান আমাৰ সিগনেল বৈদ্যুতিকৰ দ্বাৰা চলে যে আমাৰ ব্ৰেইনে দেহৰ সমন্বয়টো ৰক্ষা কৰে ঠিক আছে তো চাবা যে তোমালোকে যদি বেছি সময় পঢ়িব খুজিছা তোমালোকে এনেকৈ নাভাবিবা যে আমাৰ মানে বাকি আমাৰ হাত ভৰি অৱসাদ হয় মানে হাত ভৰিবিলাক মাংসপেশীৰ দ্বাৰা চলে যে তো মাংসপেশীবিলাকত তাৰমানে আঘাত মানে বেছি পৰিশ্ৰম কৰিলে মাংসপেশীবিলাক আমাৰ কি হয় মানে ভাগৰুৱা হয় ঠিক আছে কিন্তু মগজুত এনেকুৱা কোনো মাংসপেশী নাই আমাৰ দ্বাৰা সিগনেলবিলাক যায় যেনেকৈ আমি ভৰিত মানে কাটা এডাল বিন্ধিলে আমাৰ সংকেত যায় বেয়া বস্তু এটা দেখিলে আমি মানে ধৰা আগত আমি মানে কাটা এডাল দেখা পালে আমি বা আমি লগে লগে চাই দিওঁ এইবিলাক মানে সিগনেল তাৰমানে মগজুৰ সিগনেলৰ সংকেতবিলাক আমাৰ কিছুমান মানে ৰিচিভ মানে অংগ আছে যিবিলাকে সংকেতবিলাক গ্ৰহণ কৰে ঠিক আছে আৰু যিবিলাকে পঠিয়াই দিয়ে তো এতিয়া চাবা যেতিয়া তোমালোকে অৱসাদ অনুভৱ কৰা যেতিয়া তলমুৱাকৈ বেছি সময় কিতাপ চাই থাকিবা আমাৰ মেইনলি কি হয় যে আমাৰ এই যে আমাৰ যে ঘাড়ৰ মাংসপেশীবিলাক আছে ঘাড়ৰ মাংসপেশীবিলাক আমাৰ বিষায়
তো সেইকাৰণে আমি সেই বিষোৱা কাৰণটো আমি মগজুৰ মানে ভাগৰ বুলি ভাবোঁ, অৱসাদ বুলি ভাবোঁ। তো তেতিয়া তোমালোকে এটা কাম কৰিব পাৰা যে তোমালোকে কিছুমান তাৰমানে ধৰা আমাৰ এক্সাৰচাইজ কৰিব পাৰা তোমালোকে, যে আমাৰ মানে গলটো তোমালোকে মানে গলৰ ব্যায়াম আছে, আমাৰ মাংসপেশীৰ ব্যায়াম আছে, সেইবিলাক কৰিব পাৰা। যেনে তোমালোকে ধৰা এই গলটো তোমালোকে মানে বাওঁফালে 3 বাৰ এনেকৈ ঘূৰালা, ইফালে এনেকৈ 2 বাৰ 3 বাৰ ঘূৰালা, এইবিলাক কৰিব পাৰা, ঠিক আছে। আৰু বেছি প্ৰায় 40-45 মিনিটৰ মূৰে মূৰে তেনেকুৱা কৰিলে আৰু অলপ তাৰমানে ধৰা শাৰীৰিক এক্সাৰচাইজ আমিতো মই সদায় কৰি থাকোঁ, যে তোমালোকে ধৰা হাতৰ এক্সাৰচাইজ কৰিব পৰা বা তোমালোকে কি কয় এইবিলাক আমাৰ এই মাংসপেশীবিলাকত য'ত মানে মাংসপেশীৰ এক্সাৰচাইজ হয় এইবিলাক কৰিব পৰা। নতুবা তোমালোকে চকুত হাত দুখন দি পেলাই তাৰমানে তোমালোকে কিছু সময় ৰেষ্ট ল'ব পাৰা, মানে বহি পেলাই চকুত হাত দুখন দি পেলাই যেতিয়া ক'লা অলপ বেছি হেঁচা দিব নালাগে, ক'লা ক'লা দেখা পায় সেইখিনি তুমি ধ্যান কৰিব পাৰা, ঠিক আছে। তো এইবিলাক মানে অৱসাদ দূৰ হৈ যায়। আৰু মানে কি কয় বেছি মানে অৱসাদ লাগিলে আমি অলপ মানে 45 মিনিটমানৰ মূৰে মূৰে অলপ বাহিৰত ওলাই আহিব লাগে। ওলাই আহি পেলাই তুমি ধৰা গছ গছনি চোৱা বা প্ৰকৃতি এনজয় কৰিব লাগে, ঠিক আছে। আৰু মানে এইবিলাক নেচাৰেল বস্তুবিলাক চাব লাগে, তেতিয়া মানুহটো কোনো ৰিফ্ৰেছ হয়, ঠিক আছে। তো এইবিলাক আচলতে মগজুৰ কোনো অৱসাদ নাই, মগজুৰ বহুত সময় কাম কৰিব পাৰে, আমাৰ মগজুৰ বহুত পাৱাৰ আছে। সেইবুলি তোমালোকে এতিয়া চাবা যে পাৱাৰ আছে কাৰণে যে আমি মোবাইল চাই থাকিম এনিটাইম, সেনেকুৱা নহয়। মোবাইলটোৱে আমাক ক্ষতি কৰে না, মোবাইলত যিটো ৰে আছে সেইটোৱে আমাক বহুত মানে অনিষ্ট কৰে, ঠিক আছে। তো পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 9 নম্বৰ প্ৰশ্নটো চাবা যে যদি a = i² + 3 b = n+7 য'ত n এটা স্বাভাৱিক সংখ্যা তেন্তে a b ৰ গসাগু হ'ব। তো এতিয়া চাবা যে n যেহেতু স্বাভাৱিক সংখ্যা বুলি দিছে, তোমালোকে n মানে 1 ধৰিয়ে লোৱাছোঁ। তো 1 ধৰিলে a মানে কি হ'ব 2 × n, তাৰমানে 2 × 1 + 3। তো 2 × 1 = 2, 2 × 3 = 5 না। আৰু b মানে কি হ'ব 1 + 7, 1 আৰু 7 কি হ'ব 8 হ'ব। তো 8 আৰু 5টো কি সংখ্যা তোমালোকে জানানে? 8 আৰু 5টো আমাৰ কোপ্ৰাইম নাম্বাৰ। কোপ্ৰাইম মানে এইটো অসমীয়াত কি বুলি কয় মই পাহৰিলোঁ, কোপ্ৰাইম নাম্বাৰ মানে কি বুলি কয়, সহমৌলিক সংখ্যা বুলি কয়, ঠিক আছে। 8 আৰু 5টো সহমৌলিক সংখ্যা। সহমৌলিক সংখ্যা মানে ইহঁতৰ মানে কমন যিটো মানে উৎপাদক সেইটো অকল 1 হয়। তোমালোকে চাব পাৰা যে 8টো কিহেদি সমান যায়, 1 দি যায়, 2 দি যায়, 4 দি যায়, 8 দি যায় না। আৰু 5টো 1 আৰু 5 দি যায়। তো কমন মানে এটাই আছে, সেইটো হৈছে 1 আছে, ঠিক আছে। তো এতিয়া চাবা এনেকুৱা সংখ্যাবিলাকক আমি কোপ্ৰাইম বুলি কওঁ, ইংলিছত কোপ্ৰাইম, অসমীয়াত সহমৌলিক, ঠিক আছে। তো গসাগুটো কি হ'ব 1 হ'ব। আৰু তোমালোকে যদি 1টো হ'ব এনচাৰ হ'ব, তথাপিতো মই তোমালোকক আকৌ এটা স্বাভাৱিক সংখ্যা ধৰি দেখুৱাই দিছোঁ, সেইটো তোমালোকে চাব নালাগে। তো 2 × n মানে 2 ধৰিলোঁ, 2 + 2 + 3 না। তো 2 × 2 4, 4 × 3 7 হ'ল না। আৰু এইটো 2 + 7 9 হ'ব। একেই তোমাৰ কি হ'ব কোপ্ৰাইম নাম্বাৰ হ'ব, সহমৌলিক সংখ্যা হ'ব। তো গসাগুটো কি হ'ব 1 হ'ব। নিশ্চয় বুজি পাইছা। তো চাবা কি দিয়া আছে যে p এটা উক্তি দিয়া আছে, p এটা দিয়া আছে, q এটা দিয়া আছে, উক্তি ষ্টেটমেণ্ট দুটা। তো শূন্য বহুপদ ৰাশিৰ মাত্ৰা 0, এটা অশূন্য ধ্ৰুৱক বহুপদ ৰাশিৰ মাত্ৰা 1। এইটো 0 পলিনমিয়েল, এইটো কনষ্টেণ্ট পলিনমিয়েল, ঠিক আছে। তো এই দুটাৰ মাজত পাৰ্থক্য আছে। শূন্য বহুপদ ৰাশিৰ কোনো পদ নাথাকে। তো তোমালোকে কেনেকৈ মানে নিৰ্ণয় কৰিবা যে তাৰ মাত্ৰা 0 বুলি, ঠিক আছে। তো আচলতে শূন্য বহুপদ ৰাশিৰ মাত্ৰা 0 এইটো কোনো মানে আমি কৰিব নোৱাৰোঁ, মানে একো ৰাশিয়ে নাই। তো তাতে তোমালোকে মাত্ৰা কেনেকৈ পাবা? তো এইটো মানে মাত্ৰাটো আমাৰ সংজ্ঞাবদ্ধ নহয়, মানে আমি সেইটো ডিটাৰমাইন কৰিব নোৱাৰোঁ, অসমীয়াত নিৰ্ণয় কৰিব নোৱাৰোঁ, ঠিক আছে। আৰু এটা অশূন্য ধ্ৰুৱক বহুপদ ৰাশিৰ মাত্ৰা 1। অশূন্য ধ্ৰুৱক বহুপদ মানে চাবা মই এটা লিখি দিছোঁ, যেনে চাবা অশূন্য মানে 0 হ'ব নোৱাৰে। এইটো এটা ধ্ৰুৱক বহুপদ ৰাশি 2। তো এই 2টোৰ মাত্ৰা কি হ'ব? এই 2টোৰ লগত আমি x, y, z যিকোনো এটা থকা বুলি ভাবিব পাৰোঁ, আৰু ওপৰত মাত্ৰাটো 0 দিব পাৰোঁ, কাৰণ x⁴ মানে কি 1। তো 2 × 1 2 হ'ব। তো মাত্ৰাটো কি হ'ব লাগে 0 হ'ব লাগে, কিন্তু ইয়াত কি দিছে 1 দিছে। তো দুয়োটাই আচলতে ভুল। তো আমাৰ এনচাৰটো D হ'ব, ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰোঁ তোমালোকে উপকৃত হৈছা। আৰু এতিয়া চাবা যে মোৰ কাৰণে
তোমালোক মেইন, ষ্টুডেণ্টবিলাক মেইন, ঠিক আছে। তো তোমালোকৰ স্বাৰ্থৰ কাৰণে মই ভিডিঅ'বিলাক বনাই আছোঁ। সকলোৰ কাৰণে টিউশ্যনটো হয়তো এভেইলেবল নহয়, আৰু মানে টেষ্ট পেপাৰখন কিনাও সকলোৰ কাৰণে মানে সামৰ্থ্য নাথাকিব পাৰে। তো তোমালোকৰ কাৰণেহে মই মানে ভিডিঅ'বিলাক বনাই আছোঁ, ঠিক আছে। আৰু এইবিলাক মানে প্ৰশ্ন কম্পিটিটিভ এক্সামতো কিন্তু তোমালোকক কাম দিব, ঠিক আছে। আৰু এটা কথা কওঁ যে তোমালোকে আমাৰ যিটো মগজু আছে, মগজুটো আচলতে বেলেগ জীৱ জন্তুতকৈ পৃথক। আমাৰ মগজুবিলাক মানে বিকাশ হয়, মানে বয়সৰ লগে লগে বিকাশ হয় আৰু ক্ষয়ো হয়। এটা আমাৰ সময়ৰ পৰা ক্ষয় হ'বলৈ ধৰে যদি আমি প্ৰেক্টিছ নকৰোঁ, ঠিক আছে। তো এই তোমালোকে এতিয়া তোমালোক ধৰা 10মান শ্ৰেণীৰ ছাত্ৰ, তোমালোকৰ মগজুবিলাক জাষ্ট বিকাশ হ'ব ধৰিছেহে। তো তোমালোকৰ মানে সৰুৰ পৰা বিকাশ হৈ হৈ আহি আছে, আহি এতিয়া তোমালোকৰ বিকাশ পুৰা হ'ব মানে। কিন্তু আমি যদি মানে মানে কিতাপ নপঢ়োঁ, আমি যদি নতুন বস্তুৰ প্ৰতি আগ্ৰহ নহওঁ, তো বিকাশ কেনেকৈ হ'ব? মগজুততো চান্স দিব লাগিব না। তো এনি টাইম যদি আমি ৰেডিমেড বস্তুবিলাক চাই থাকোঁ, এনি টাইম যদি আমি নতুন বস্তুৰ প্ৰতি মানে পুৰাণ বস্তুখিনিকে আমি মানে মানে চাই থাকোঁ, বা আমি নতুনৰ প্ৰতি যদি আমি আগ্ৰহী নহয়, মগজু কেনেকৈ বিকাশ হ'ব, ঠিক আছে। তো নাওখন আছে, নাওখনত নুঠিলে, নাওখনত আমি নতুন নতুন ঠাই নাচালে নাওখন থকা কি কথা হ'ল, ঠিক আছে। তো সেনেকুৱা কথা। তো মগজুবিলাক মানে লিমিটেড নকৰিবা ইমান কম বয়সত, মানে মগজুক বিকাশ হ'ব দিয়া, বহুত ক্ষমতা আছে মগজু, ঠিক আছে। তোমালোকে ভাবা তোমালোকৰ নিচিনা মানে আমাৰ নিচিনা মানুহে তাৰমানে উৰাজাহাজ আৱিষ্কাৰ কৰিছে, আমাৰ নিচিনা মানুহে তোমাৰ কি কয় বুলেট ট্ৰেইন বনাইছে, এইবিলাকতো চব মানুহে কৰিছে। আৰু কিমান কিমান নতুন বস্তু ওলাই থাকিব, তাৰমানে কি মানুহৰ মগজুবিলাক মানে বিকাশ মানে বহুত বিকাশ হ'ব বাকী আছে আৰু, ঠিক আছে। তো এইখিনি কৈ ভিডিঅ'টো সামৰিলোঁ, ঠিক আছে। গুড নাইট, বাই বাই।